তোমালোকক স্বাগতম জনাইছো। আমি যোৱাকালি এই যি সমীকৰণবিলাকৰ কথা আমি কিছুমান জানিবলৈ চেষ্টা কৰিছিলো, হয়নে? আমি বহুত কেইটা চলত থাকে এটা সংখ্যাত এটা সমীকৰণত আমি তাক জানিবলৈ চেষ্টা কৰিলো আৰু তেহঁতৰ যিটো ডিগ্ৰী বুলি কয় তাকো জানিব চেষ্টা কৰিলো। এতিয়া চোৱা, এই যি সমীকৰণটো তোমালোকৰ আগত আছে, twice x plus 4 equal to 110. এফালে যদি আমি এতিয়া বাওঁফালে চাবলৈ চাওঁ, হয়নে? LHS চোৱা, তোমালোকে দেখিবা twice x plus 4 আমি পাইছো আৰু RHS আমি 110 পাইছো। এতিয়া চোৱা, যদি আমি এই সমীকৰণটোৰ আমি যদি সমাধান উলিয়াবলৈ হয়, আমি প্ৰথমতে x ৰ জেগাত আমি 1 বহাই চাইছো, তেন্তে আমি অৱশেষত LHS পাম 6, যিটো তোমাৰ RHS ৰ লগত নিমিলে। সেইকাৰণে আমি ক'ব পাৰিম যে 1টো এটা সমাধান নহয় এই সমীকৰণ। এনেধৰণে আমি 2 বহাই চাইছো, হয়নে? 8 পাইছো, সমান হোৱা নাই দুইফালে। 3 বহাই চাইছো, আমি 3 বহাও, তেনেতে আমি দেখিম যে LHS ৰ আমাৰ মান হ'ব 110, যিটো আমাৰ RHS ৰ লগত মিলিছে। সেইকাৰণে আমি ক'ব পাৰিম যে LHS equal to RHS যেতিয়াহে x equal to 53। এতিয়া এখন চিত্ৰত তোমালোকে চোৱা, ইয়াত আমি এটা, হয়নে? আমি যাৰ x বুলি ধৰি লৈছো, হয়নে? আমি এটা ওজন দিছো বাওঁফালে দগা পাল্লাখনত আৰু আমি তাক সমান কৰিবলৈ সোঁফালে আমি 6 কেজিৰ এটা দগা দিছো। মানে আমি ইয়াতে ক'ব পাৰিম যে, দেখিছানে? বাওঁফালে আছে x আৰু সোঁফালে আছে 6 কিলো। সেইকাৰণে আমি এটা সমীকৰণ দি পিনি ইয়াক লিখিব পাৰিম এই পৰিস্থিতি, x equal to 6 বুলি। এতিয়া যদি আমি বাওঁফালে দেখিছানে x ৰ লগত যদি আমি 2 কিলোৰ যদি আমি এটা দগা দি দিছো আৰু 2 কিলো যদি আমি সোঁফালেও দি দিওঁ 6 কিলো দগাটোৰ লগত, তেতিয়া কি হ'ব? আমাৰ দগা পাল্লাখন আমাৰ বেলেঞ্চ হৈ থাকিব, হয়নে? সমান হৈ থাকিব দুইফালে। তেন্তে বাওঁফালে x plus 2, x আৰু 2 আৰু সোঁফালে 6 plus 2, 6 কিলোৰ লগত 2 কিলো আছে। এনেধৰণে আমি সমীকৰণৰ ৰূপত লিখিব পাৰো বস্তু। এতিয়া x plus 2 আমি কি লিখিব পাৰিম? 8 বুলি লিখিব পাৰিম ইকুৱেল টু। তেন্তে এইটোৱে, দেখিছানে? ইয়াৰ পৰা আমি বুজিব পাৰিম যে যদি আমি দুটা সমান অংশৰ লগত আন দুটা সমান অংশ আমি যোগ কৰো, তেন্তে আমি যোগফলটো সমানেই হ'ব আমাৰ। দেখিছানে? এই দুইটা প্ৰথমতে সমান আছিলে, হয়নে? সমান অংশ আছিলে দুইটা। ইয়াৰ লগত যদি আমি একে +2 কৰিছো, একে সংখ্যা যদি আমি যোগ কৰিছো, তেন্তে আমাৰ যিটো যোগফলখিনি হ'ব দুফালে, এফালেও যিখিনি যোগফল হ'ব বাওঁফালে আৰু এফালেও যিখিনি যোগফল হ'ব, সেই দুইখিনি কি হ'ব? সমান হ'ব। লাষ্টত তোমালোকে দেখিবলৈ পাইছানে? x equal to 8 হৈছে। তেন্তে ইয়াৰ এইখিনি বুজি পিনে আমি কিছুমান এনেধৰণৰ সমীকৰণ কিছুমান আমি সমাধান কৰিব। এতিয়া বাওঁফালে দেখিছানে তোমাৰ -1 আছে। আমি সেইকাৰণে এই গোটেই সমীকৰণটো আমাৰ যি সমাধান উলিয়াবৰ কাৰণে আমাৰ কাৰণে সহজ কৰিবলৈ আমি কি কৰিছো? আমি দেখিছানে বাওঁফালে আমাৰ কি কৰিব লাগিব? আমি আমাৰ x টোক আমি অকলে ৰাখিব লাগিব। এতিয়া চলকটোক আমি অকলে ৰাখিব লাগিব আৰু সেইকাৰণে আমি কি কৰিছো? বাওঁফালে আমি দুইফালে আমি +1 কৰিছো, যাতে আমাৰ বাওঁফালে যি -1 তোমালোকে দেখিবলৈ পাইছা, এই -1টো আঁতৰি যায়। সেইকাৰণে আমি কি কৰিছো? দুফালে 1 আমি প্লাছ কৰি দিছো, কাৰণ আমি এতিয়া গম পাওঁ দুফালে 1 প্লাছ কৰি দিলে আমাৰ যিটো যোগফল পাম দুফালে সমানে হৈ থাকিব। দেখিছানে? এনেধৰণে আমাৰ 1টো আঁতৰি গ'ল, কটাকটি গুচি গ'ল আৰু x equal to আমি অৱশেষত 4 পাইছো। এতিয়া আমি সত্যতাৰ প্ৰমাণ যদি কৰিবলৈ বিচাৰো, এনেধৰণে কৰিম চোৱা। LHS বুলি আমি প্ৰথমতে বেলেগকে লিখি ল'ম আৰু RHS আমি বেলেগকে লিখি ল'ম। এতিয়া LHS ৰ যি তোমাৰ যি সমাধান পাইছো আমাৰ 4, আমি তাৰ জেগাত বহাই দিম। এতিয়া চোৱা 4 - 1 কোৱাচোন কিমান হ'ব? 3। আৰু এতিয়া দেখিছানে LHS আৰু RHS সমান হৈ আছে। সেইকাৰণে আমি ক'ব পাৰিম যে আমি যিটো সমাধান উলিয়াইছো ইয়াৰ আমি প্ৰমাণ কৰিলো আৰু ই শুদ্ধ। এতিয়া এই সমাধানটো তোমালোকে কৰিবলৈ চেষ্টা কৰাচোন।
16 equal to x minus 6. এতিয়া আমি সকলোৱে কোৱাচোন দুফালে আমি কি যোগ কৰিব লাগিব? আমি দুফালে good আমি দুফালে plus 6 আমি যোগ কৰিব লাগিব যাতে আমাৰ সোঁফালে থকা চলকটো অকলে থাকে আৰু আমাৰ কাৰণে সহজ হৈ পৰে দেখিছানে আমি 22 equal to x পাইছো মানে x ৰ মান হৈছে 22 এতিয়া আমি এই ক্ষেত্ৰটো আমি সত্যতাৰ প্ৰমাণ কৰিব চেষ্টা কৰিম LHS আৰু RHS আমি বেলেগ কৰি লিখি লম আৰু চলকটো আমাৰ আছে চলকৰ জায়গাত আমি আমাৰ সমাধানটো আমি লিখি দিছো 22 - 6 সকলোৱে কোৱাচোন কিমান হ'ব 16 যি কাৰ লগত সমান হয় LHS ৰ লগত এটাকে আমাৰ সমাধানটো শুদ্ধ হৈছে এতিয়া সকলোৱে এই ইকুৱেশ্যনটো নিজৰ কপিত লিখি লোৱা আৰু কোৱাচোন যে আমি দুফালে কি যোগ কৰিব লাগিব x minus 10 equal to 15 আমি দুফালে কি যোগ কৰিব লাগিব good আমি দুফালে plus 10 যোগ কৰিব লাগিব এতিয়া চোৱা x equal to আমি অৱশেষত এখানে 25 পাইছো তোমালোকে নিজে এবাৰ ইয়াৰ সত্যতাৰ প্ৰমাণ কৰি চোৱাচোন সকলোৱে এনেধৰণে LHS আৰু RHS লিখি লোৱা আৰু ইয়াতে আমি কোনটো গণ্য কৰিম good আমি ইয়াতে LHS গণ্য কৰিম কিয়নো আমাৰ চলকটো LHS ত আছে সেইকাৰণে আমি LHS গণ্য কৰি পিনি x ৰ জায়গাত 25 বহাই দিম এনেদৰে 3 যি তোমাৰ RHS ৰ লগত সমান সেইকাৰণে আমাৰ এতিয়া সমাধানটো আমি এনেদৰে সত্যতাৰ প্ৰমাণ কৰিছো এই চিত্ৰখনত চোৱা ইয়াতে আমি x যিটো আমি ওজন পাইছিলো আমি তাৰ লগত 1 আমি 1 কিলো আমি দগাতে দি থৈছো আৰু সোঁফালে তোমালোকে যদি চাবলৈ চোৱা দেখিবা যে 6 কিলোৰ দগাৰ লগত দুইটাকৈ 1 কিলো দগা আছে এটাকে এই পৰিস্থিতিটো আমি এটা যদি সমীকৰণৰ ৰূপত যদি আমি লিখিবলৈ চেষ্টা কৰো আমি x plus 1 equal to 1 plus 1 plus 6 দিব লাগিব এতিয়া এইটো এটা প্ৰশ্নৰ সময় তোমালোকৰ কাৰণে আহি পৰিছে twice x equal to 12 এই যি সমীকৰণৰ সমাধান কি হ'ব চাৰিটা অপচন তোমালোকৰ আগত আছে তোমালোকে সকলোৱে নিজৰ ক্লিকাৰ ডিভাইচ বিলাক উলিয়াই লোৱা আৰু শুদ্ধ উত্তৰটো দিবলৈ চেষ্টা কৰিবা তোমালোকৰ তেন্তে তোমালোকৰ সময় সমাপ্ত হৈ আহিছে আমি পাঠটোত আগবঢ়াম এতিয়া চোৱা এই ক্ষেত্ৰত আমি x plus 1 equal to 8 বুলি আমি পাইছিলো হয়নে কাৰণ সোঁফালে আমি 6 কিলো দগা এটা আছিল আৰু দুটাকৈ 1 কিলো দগা আছিল এতিয়া যদি আমি দুফালৰ পৰা 1 কিলো দগাকেইটা অতৰাই দিওঁ দেখিছানে বাওঁফালে কি আছে অকল x আছে হয়নে আৰু সোঁফালে সৰ্বমুঠ 7 কিলো আছে এই পৰিস্থিতিটো আমি এনেকৈ লিখিছো চোৱা আমি প্ৰথমতে আমাৰ x plus 1 আছিলে আৰু পাইছো 1 কিলো এফালে কমাইছো 1 কিলো দুফালে আমি -1 কৰিছো দেখিছানে বাওঁফালে কেনসেল হৈ গৈছে অকল x আছে আৰু সোঁফালে এনেদৰে 7 আছে কিন্তু দেখিছানে অৱটো আমি গোটেই আমাৰ যিটো বিয়োগফলটো সমানে হৈ আছে এটাকে আমি ক'ব পাৰো যে এই পইণ্টটো তোমালোকে নোট কৰি ল'বা যদি দুটা সমান অংশৰ পৰা আমি আন দুটা সমান অংশ বিয়োগ কৰাও তেতিয়াহ'লে বিয়োগ কৰিলে কি হ'ব যি আমি বিয়োগফলটো পাম সিহঁতো সমান হ'ব অৱশেষত দেখিছানে বিয়োগফল হৈছে দুফালে এফালে বাওঁফালে হৈছে x আৰু সোঁফালে হৈছে 7 এই দুটা বিয়োগফলো সমান এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট আৰু এই পইণ্টটোৰ ওপৰত বেছ কৰি পিনি আমি কেইটামান সমীকৰণ আমি সমাধান কৰিব চেষ্টা কৰিম এই সমীকৰণটো লিখি লোৱা সকলে x plus 6 equal to -3 ইয়াৰ যদি আমি সমাধান উলিয়াবলৈ চেষ্টা কৰো চোৱা x plus 6
কোৱাচোন আমি দুইফালে -6 আমি 6 বিয়োগ কৰিব লাগিব দুইফালে আমি এখানে -6 আৰু -6 লিখি দিছো কিয়নো আমি আমাৰ ফালে থকা যি আমাৰ স্কোপ আমি অকলে ৰাখিব বিচাৰিছো চোৱা x আমি অকলে পাই গলো বাওঁফালে সোঁফালে আমি কি পাইছো -9 x = -9 ই হৈছে আমাৰ এই সমীকৰণটোৰ সমাধান এতিয়া যদি আমি এই সত্যতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰো তোমালোকে চাবা যে আমি প্ৰথমতে LHS আৰু RHS লিখি ল'ব লাগিব কিন্তু আমি এই ক্ষেত্ৰত কোনটো গণ্য কৰিম গুড আমি এই ক্ষেত্ৰত LHS ক গণ্য কৰিম কাৰণ চলকটো আহি LHS ত আছে এতিয়া চোৱা আমি x ৰ জায়গাত -9 আমি বহাই দিম যি তোমাৰ আমাৰ এই সমীকৰণটোৰ সমাধান হয় -9 + 6 কিমান হ'ব -3 আৰু যি কাৰ লগত সমান হয় RHS ৰ লগত এটাকে আমি কি কৰিব পাৰিম যে আমাৰ এই যি সমীকৰণটো এটা এই ইকুৱেশনটো সকলো কপিত লিখি লোৱা 14 = b + 2 ইয়াৰ যদি আমি সমাধান কৰিবলৈ চেষ্টা কৰো সকলোৱে আমি দুফালে কি বিয়োগ কৰিব লাগিব গুড আমি -2 এড কৰিব লাগিব হয়নে মানে আমি দুইফালে আমি দুই সংখ্যাটো বিয়োগ কৰিব লাগিব এটা আমি বাওঁফালে পাম 12 এনেদৰে আৰু আমি সোঁফালে পাম অকল b কাৰণ আমাৰ আমি b টোক আমি বেলেগকৈ ৰাখিবলৈ সক্ষম হলো এতিয়া চোৱা আমি অৱশেষত সমাধান পাইছো b = 12 এতিয়া সকলোৱে নিজে চেষ্টা কৰাচোন আমি যি সমাধান পাইছো তাৰ সত্যতা পৰীক্ষা কৰিবলৈ বেলেগ বেলেগ কেনেদৰে লিখি লোৱা আৰু প্ৰথমতে কোনটো গণ্য কৰিবা এই ক্ষেত্ৰত গুড আমি প্ৰথমতে RHS গণ্য কৰিম RHS আমি b ৰ জায়গাত 12 বহাই দিছো তাৰ পিছত কি পাম 12 + 2 = 14 যি আমাৰ LHS ৰ লগত সমান এতিয়া এই ইকুৱেশনটো সকলোৱে লিখি লোৱা k + 1/2 = 3/4 এতিয়া কোৱাচোন আমি এই ক্ষেত্ৰত কেনেকৈ সমাধান কৰিম ইকুৱেশনটো লিখি লোৱা আমি দুইফালে একে ধৰণে আমি দেখিছানে আমাৰ চলকৰ লগত যি চোৱা চলকৰ লগত যি সংখ্যা থাকিব তাৰ লগত আমি তাক ইয়াৰ পৰা অতৰাব লাগে হয়নে সেইকাৰণে এফালে যদি +1/2 আছে 1/2 আছে আমি সেইকাৰণে দুইফালে অতৰাবলৈ বাওঁফালে আৰু সোঁফালে -1/2 কৰি দিছো চোৱা এতিয়া অৱশেষত আমি গৈ পাম k = এফালে আমি সোঁফালে তলত 4 লৈ লৈছো LCM অৱশেষত আমি k = 1/4 পাইছো ই হৈছে সমাধান আৰু এনেধৰণে আমি সত্যতা পৰীক্ষা কৰি ল'ব পাৰিম দেখিছানে আমি বাওঁফালে k ৰ মান বহাই দিছো আৰু আমি অৱশেষত পাইছো যে LHS আৰু RHS সমান হৈছে সেইকাৰণে সত্যতাৰ আমাৰ প্ৰমাণ হৈছে এই ক্ষেত্ৰত তোমালোকে এনেদৰে যদি পৰীক্ষাত কিবা যদি প্ৰশ্ন হৈছে নে নাই হোৱা সমাধানটো এতিয়া চোৱা এই চিত্ৰতে এইখিনিতে তোমালোকৰ বাবে প্ৰশ্ন আহি পৰিছে সংখ্যা এটাৰ 4 গুণ আৰু 11 ৰ যোগফল হৈছে 32 তেন্তে এই সমীকৰণটো কি তোমালোকৰ আগত 4টা অপচন আছে আৰু সকলোৱে নিজৰ ক্লিকাৰ ডিভাইচটো উলিয়াই পিনি শুদ্ধ উত্তৰ দিবলৈ চেষ্টা কৰা তোমালোকক 30 ছেকেণ্ডৰ এটা সময় দিয়া হৈছে এই দগা পাল্লাখনত চোৱা আমি বাওঁফালে এটা ওজন দি দিছো আমি যাৰ এটা অজ্ঞাত ওজন যাৰ আমি মান নাজানো ওজনৰ আৰু সোঁফালে আমি যেতিয়া 6 কিলোৰ দগা দিছো দেখিছানে ইহঁত সমান হৈ গৈছে দুইফালে সমান হৈ গৈছে দেখিছানে এতিয়া আমি যদি এই বাওঁফালে থকা যিটো আমাৰ হয় না তাক যদি আমি x বুলি গণ্য কৰি লওঁ তেন্তে আমি এই গোটেই পৰিস্থিতিটো এটা যদি সমীকৰণৰ ওপৰত লিখিবলৈ হলে আমি চোৱা x = 6 বুলি আমি লিখিব পাৰিম আৰু ইয়াতে যদি আমি এনেধৰণে সোঁফালে যদি আমি 6 কিলোৰ দুটা যদি আৰু দগা আমি বহাই দিওঁ তেন্তে আমি কি কৰিব লাগিব এই গোটেই পাল্লাখনক আমি সমান কৰিবলৈ আমি দুটা আৰু আমি
এনেধৰণৰ অজ্ঞাত x ওজনৰ আমি ওজন দিব লাগিব চোৱা আমি বহাই দিছো দুফালে এনে এই ক্ষেত্ৰত চোৱা আমাৰ সমীকৰণটো কি হ'ব 3 into x বাওঁফালে কাৰণ x ওজনৰ আমাৰ আছে তিনিটাকৈ আমাৰ অজ্ঞাত ওজন আছে হয়নে 3 into x equal to কাৰণে আৰু সোঁফালে চোৱা 3 into আমি 6 লিখিব লাগিব কিয়নো তিনিটা 6 কিলো দৰকাৰ আছে তাহলে পাইছো 3x equal to 18 চোৱা আমি দুইফালে x equal to 6 আছে হয়নে আমি দুইফালে যদি একেটা সংখ্যা আমি যদি পূৰণ কৰো হয়নে দুটা সমান অংকৰ দুফালে তেন্তে আমি যিটো এই পূৰণ ফলটো পাইছো কিয় হেহটো কি হৈছে 3x আৰু 18 সমান হৈছে এটাকে আমি কও পাৰো তলৰ এই যদি পইণ্টটো তোমালোকে ভালদৰে নোট কৰি ল'বা যদি দুটা যদি সমান অংকৰ পৰা আন দুটা সমান অংক বিয়োগ কৰা হয় তেন্তে বিয়োগফলটো সমান হ'ব ইয়াতে বিয়োগ নহব ইয়াতে পূৰণ হ'ব আমি দুফালে যদি পূৰণ কৰো তেন্তে কি হ'ব আমাৰ পূৰণফল সমান হ'ব এই ক্ষেত্ৰত চোৱা এতিয়া এই যি সমাধান উপকৰণটো আছে তোমালোকে ইয়াৰ সমাধান উলিয়াবলৈ চেষ্টা কৰা 3 equal to m/8 8 পূৰণ কৰিছো কাৰণ চোৱা আমাৰ চলকটোক আমি বেলেগকৈ আনিবলৈ চেষ্টা কৰো বেলেগকৈ ৰাখিবলৈ চেষ্টা কৰো ইয়াৰ এটা আমাৰ কাৰণে সহজ হৈ পৰে ইয়াৰ সমাধান উলিওৱা এই সমীকৰণ সেইকাৰণে 8 ৰ লগত 1/8 ইয়াত ইনটু হৈছে হয়নে m ৰ লগত 1/8 ইনটু হয় আৰু m টোক আমি অকলে ৰাখিবলৈ 1/8 ৰ পৰা মুক্ত কৰিবলৈ আমি লাগিব ইয়াত আৰু এটা 8 ৰে পূৰণ কৰিব লাগিব সেইকাৰণে আমি দুফালে 8 ৰে পূৰণ কৰি দিছো অৱয়খন আমি পাইছো 24 equal to m বা m equal to 24 ই হৈছে আমাৰ এই যি সমীকৰণৰ সমাধান আগৰ নিচিনাকৈ তোমালোকে সত্যতাৰ প্ৰমাণ কৰিব চেষ্টা কৰা সত্যতাৰ প্ৰমাণ কৰিলে তোমালোকে পাবা অৱয়খন 3 RHS যি তোমাৰ LHS ৰ সমান এটাকে আমি যেটো এই উত্তৰটো পাইছো হয়নে আমাৰ সমাধানটো সত্য হৈ আছে এটা এই কোৱেশ্চনটো সকলোৱে এই সমীকৰণটো তোমালোকে সমাধান কৰিবলৈ চেষ্টা কৰা এতিয়া কোৱাচোন ছাত্ৰ-ছাত্ৰীসকল দুফালে কি পূৰণ কৰিব লাগিব গুড আমি দুইফালে 4 পূৰণ কৰিব লাগিব আমাৰ বাওঁফালে থকা x অকলে থাকে এনে আমি 4 পূৰণ কৰিব লাগিব আৰু আমি পাম x equal 32 এনেকৈ আৰু আগৰ নিচিনাকৈ আমি যদি এটা প্ৰমাণ কৰিবলৈ চেষ্টা কৰো এনেদৰে LHS equal to RHS পাম এতিয়া চোৱা এই সমীকৰণটোক চোৱা z/5 equal to 3 তোমালোকে ইতিমধ্যে গম পাইছা যে আমি এতিয়া এই যি সমীকৰণটো পাইছো ইয়াৰ সমাধানৰ কাৰণে আমি দুইফালে 5 পূৰণ কৰিব লাগিব এটা চোৱা দুফালে যে আমি 5 এনেকৈ পূৰণ কৰিলো আমি কি পাম z equal to 15 আৰু এটা কোৱাচোন আমি কোনটো আমি এই আমাৰ যি সত্যতাৰ প্ৰমাণ কৰিবলৈ আমি কোনটো সাইড আমি গণ্য কৰিব লাগিব গুড আমি এটাৰ মান বহালে আমি পাম যে অৱয়কত this is 3 যি তোমাৰ RHS ৰ এনেদৰে সত্যতাৰ কিছুমান প্ৰমাণ কৰিব পাৰো এতিয়া চোৱা এই ক্লাছটোত দেখিছানে দেখিছা ছাত্ৰ-ছাত্ৰী কিজনৰ ওচৰত আছে এই দগা পাল্লাটো আছে তাতে চোৱা বাওঁ তোমাৰ তিনিটাকৈ অজ্ঞাত আমাৰ x ওজনৰ ধৰি লৈছো x বুলি অজ্ঞাত তিনিটা ওজন আছে আৰু সিহঁত তিনিটা কাৰ সমান হয় সোঁফালে থকা তোমাৰ এই যি শ্ৰেণীৰ 2 কিলো পেকেট কিটাৰ সমান এটাকে আমি এই পৰিস্থিতিত লিখিব পাৰিম যে 3x equal to 6 হয়নে কিয়নো তিনিটাকৈ আমাৰ ওচৰত শ্ৰেণীৰ পেকেট আছে আৰু প্ৰত্যেকটো ওজন হৈছে 2 কিলো এটাকে আমি 3x equal to 6 লিখিব পাৰো এতিয়া যদি আমি এটা যদি বাওঁফালৰ পৰা আমি ওজন কমাই দিলো x ওজনৰ হয়নে আৰু যদি আমি এটা শ্ৰেণীৰ পেকেট যদি আমি কমাই দিছো তেতিয়াও কি হৈছে আমাৰ দগা পাল্লাটো সমানে হৈ আছে আৰু যদি আমি আকৌ এবাৰ যদি আমি অতৰাই দিলো হয়নে আৰু অৱয়খত অকল কি আছে আমাৰ এটা শ্ৰেণীৰ পেকেট আছে দিও তেন্তে তেতিয়া তোমালোকে লক্ষ্য কৰিবা যে আমাৰ পাল্লাখন কিন্তু বেকা বেকি হোৱা নাই পাল্লাখন সমানে হৈ আছে এটাকে আৰু আমি যদি গোটেইখিনি অতৰাই দিও
হয়নে? ফলে যদি আমি বাওঁফালে অজ্ঞাত ওজনটো আঁতৰাই দিওঁ, ফলে যদি আমি চেনিৰ পেকেটটো যদি আঁতৰাই দিওঁ, আমি যে তেতিয়াও দগা পাল্লাখন সমানে হৈ আছে। এটাকে চোৱা 3x = 6 পাইছিলো আমি সমীকৰণটোত। আমি যদি দুফালে 3ৰে যদি আমি হৰণ কৰি দিওঁ তেতিয়াও আমি সমানে থাকিব আমাৰ সমীকৰণ। আৰু অৱশেষত আমি এনেকে গৈ পিনি x = 2 পাম। সেইকাৰণে আমি ক'ব পাৰো যে আমি যদি দুটা সমান অংশৰ পৰা যদি আমি আন দুটা সমান অংশ বিয়োগ কৰো, তেনে ক্ষেত্ৰতো আমি বিয়োগফলটো সদায় সমানে পাম। এতিয়া চোৱা এটা প্ৰশ্ন তোমালোকে লৈ লোৱা 5a = 30। ইয়াৰলৈকে সমাধান ল'ব চেষ্টা কৰা। লাগিব গুড, আমি এনেদৰে 5ৰে ডিভাইড কৰিব লাগিব দুইটা ইজকে। যেতিয়া বাওঁফালে থকা যি আমাৰ লগটো আছে কাৰণে ই এতিয়া অকলে থাকে। এতিয়া চোৱা a আমি এনেধৰণত 6 পাম। আৰু যদি সত্যতায়ন কৰিবলৈ চেষ্টা কৰা এনেদৰে তোমালোকে s ৰ পৰা পাবা যে LHS হ'ব 30, যি তোমাৰ RHS ৰ লগত সমান। আমাৰ উত্তৰটো এই ক্ষেত্ৰত ঠিকে আছে তেন্তে। এতিয়া এইটো তোমালোকে সমীকৰণ তোমালোকে কৰিবলৈ চেষ্টা কৰা। ইয়াৰ সমাধানৰ কাৰণে আমি দুইফালে 6ৰে ডিভাইড কৰিব লাগিব। আৰু আমি পাম a = 1/3। এই ক্ষেত্ৰত তোমালোকে এই সত্যতাৰ প্ৰমাণলৈ চেষ্টা কৰা। তোমালোকে পাবা যে LHS ও এনেদৰে এই মান যদি বহাই 1/3 আমি পাম LHS যি তোমাৰ RHS সমান। এতেকে LHS = RHS হৈ আছে আৰু আমাৰ সমাধানৰ ক্ষেত্ৰত আমি 6x/6 = 18/6। x ৰ মান আমি গৈ পিনি 3। আগৰ নিচিনা তোমালোকে যদি এনেদৰে ইয়াৰ সত্যতা যদি প্ৰমাণ কৰিবলৈ চেষ্টা কৰা, তোমালোকে LHS = পাবা 18, যি তোমাৰ RHS যি 18 হৈ তাৰ লগত সমান হৈ আছে। হয়নে? এতেকে আমি ক'ব পাৰো LHS = RHS। এটা টোকা তোমালোকৰ বাবে। পইণ্ট নম্বৰ 1, এই 4টা পইণ্ট তোমালোকৰ বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে চাগে নোট কৰি লৈছা, আৰু যদি কিছুমান নোট কৰা নাই এতিয়া আকৌ এবাৰ শুনিবা। পইণ্ট নম্বৰ 1, যদি দুটা সমান অংশৰ লগত আন দুটা সমান অংশ যোগ কৰা হয়, তেনে ক্ষেত্ৰত যোগফলটো সমান হ'ব। একেদৰে যদি দুটা সমান অংশৰ পৰা আন দুটা সমান অংশ বিয়োগ কৰা হয়, তেনে ক্ষেত্ৰত বিয়োগফলটো নম্বৰ 3, যদি দুটা সমান অংশৰ লগত আন দুটা সমান অংশ পূৰণ কৰা হয়, তেনে পূৰণফলটো সমান হ'ব। অৱশেষত যদি আমি দুটাকৈ আমি সমান অংশ, হয়নে? সমান অংশক আমি দুটা অংশৰে আমি যদি, কিন্তু শূন্য বাহিৰে কিন্তু দেই, সেইটো মনত ৰাখিবা। দুটা সমান অংশৰ যে আমি হৰণ কৰো শূন্যৰ বাহিৰে, তেন্তে আমি এই ক্ষেত্ৰতো যি হৰণফল পাম সিও কি হ'ব? সমান। এই এনেধৰণে 4টাকৈ পইণ্ট তোমালোকে বৰ ভালকৈ মনত ৰাখি ল'বা। এতিয়া চোৱা অপনয়ন পদ্ধতিৰে আমি কিছুমান সমাধান উলিয়াবলৈ চেষ্টা কৰিম। চোৱা এই সমীকৰণটো তোমালোকে লিখি লোৱা 2k + 6 = 0। আমি এই ক্ষেত্ৰত গম পাওঁ যে যদি দুটা সমান অংশৰ পৰা আমি দুটা সমান অংশ বিয়োগ কৰো, আমি বিয়োগফলটো সমান হ'ব। সেইকাৰণে আমি দুইফালে -6 কৈ লিখি দিছো, হয়নে? আৰু আমি আমাৰ যদি চলক যিমান মুক্ত কৰিব পাৰো বেলেগ ধৰণৰ সংখ্যাবোৰৰ পৰা, আমি তাকে চেষ্টা কৰিছো। 2k = -6 পাইছো। এতিয়া চোৱা আমি এতিয়া এইটো কথা গম পাওঁ যে দুটা সমান অংশৰ পৰা যদি আমি দুটা সমান অংশ আমি হৰণ কৰো, তেনে ক্ষেত্ৰত আমাৰ যদি হৰণফল হ'ব সমান হ'ব। সেইকাৰণে k ৰ লগত আমাৰ 2 এটা পূৰণ হৈ আছে। আমি ইয়াক মুক্ত কৰিবলৈ কি কৰিব লাগিব? দুইফালে আমি দুইফালে 2ৰে হৰণ কৰিব লাগিব। এতিয়া চোৱা দুইফালে আমি যদি 2 যদি আমি হৰণ কৰি দিওঁ, আমি পাম k = -3। এতিয়া আমি এই ক্ষেত্ৰত যদি সত্যতাৰ প্ৰমাণ কৰিব চেষ্টা কৰো, আমি LHS গণ্য কৰিব লাগিব। k ৰ জেগাত আমি -3 বহাই দিছো, মানটো +6
এতিয়া -6 + 6 পাইছো আমি সেইকাৰণে LHS 0 হ'ব আমি গম পাওঁ যে আমাৰ RHS 0 এটাকে আমাৰ হৰণটো সত্য অন্য পদ্ধতিটো মই দেখাই দিব চেষ্টা কৰিছো আমি চোৱা এতিয়া সহজো বাওঁফালে থকা আমি যদি সোঁফালে লৈ যাওঁ ইয়াৰ সদায় চিহ্নটো ওলোটা হ'ব প্লাস হৈ থকাটো মাইনাস হ'ব আৰু যদি পূৰণ হৈ আছে ই সোঁ গুচি গ'লে বা বাওঁফালে গুচি গ'লে ইয়াৰ এনেদৰে তোমাৰ চি বদলি যাব এতিয়া কে যদি তোমাৰ কে লগত তোমাৰ বাওঁফালে 2 পূৰণ হৈ আছিলে এতিয়া যদি আমি 2 সোঁফালে লৈ যাব চেষ্টা কৰোঁ কোৱাচোন কি হ'ব গুড -6/2 হৈ যাব অৱশেষত আমি k = -3 পাইছো এতিয়া এইটো সমীকৰণ সকলোৱে লিখি লোৱা 2p = p + 12 আমি এটা কথা গম পাওঁ যদি আমি দুটা সমান অংশ লৈ লওঁ হয়নে আৰু যদি আমি সমান অংশ কেতিয়াৰ পৰা আন দুটা সমান অংশ আমি যদি বিয়োগ কৰো তেনে ক্ষেত্ৰত আমি এই যে বিয়োগ ফলটো পাম ইহত সমান হ'ব এটাকে আমি দুইফালে -p আমি দুইফালে বিয়োগ কৰিছো কিয়নো আমাক আমি সমাধানটো উলিয়াবলৈ আমাৰ কাৰণে সহজ হয় আমি সেইকাৰণে দুইফালে p বিয়োগ কৰি দিছো আমি অৱশেষত পাইছো p = 12 ইয়াৰ যদি আমি সত্যতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰো আমি দুইটা LHS গণ্য কৰিব লাগিব RHS গণ্য কৰিব লাগিব কিয়নো দুইফালে LHS তো আমি চলক আছে p এটা আছে আৰু RHS তো আমাৰ লগত p আছে মানে চলক আছে সেইকাৰণে আমি দুইটা সাইডে আমি গণ্য কৰি পিনি যদি আমি p যদি মান 12 যদি আমি বহাই দিওঁ আমি পাম যে LHS 24 আৰু ঠিক একেদৰে RHS ও আমি অৱশেষত 24 পাম এটাকে আমি ক'ব পাৰো যে যেহেতু LHS = RHS আমাৰ সমাধানটোৰ প্ৰমাণ হৈছে অন্য পদ্ধতিৰে যদি আমি কৰিবলৈ চেষ্টা কৰো চোৱা আমি 2p = p + 12 আছে আমি সোঁফালে থকা p টোক আমি যদি বাওঁফালে লৈ আনো চোৱা ই মাইনাস হৈ যাব আৰু সোঁফালে 12 থাকিব 12 পাই যাম সি এটা অন্য পদ্ধতি আছে এই ইকুৱেশ্যনটো সকলোৱে চোৱা 7x/2 = 105/2 এই ক্ষেত্ৰত আমি গম পাওঁ যে যদি সমান অংশৰ লগত আন দুটা সমান অংশ যদি আমি পূৰণ কৰো তেনেহলে পূৰণ ফলটো সমান পাম তাৰপিছত 7/2 × 2 = 105/2 × 2 এতিয়া অৱশেষত আমি এনেদৰে 7x = 105 আৰু আমি গম পাওঁ যে আমি যদি শূন্য বাহিৰে যদি দুটা সমান অংশক যদি আমি দুটা সমান অংশ যদি আমি হৰণ কৰো আমি হৰণ ফলটো সমান পাম সেইকাৰণে আমি x ক আমি 7 ৰ মুক্ত কৰিবলৈ দুফালে আমি কি কৰিছো 7 হৰণ দিছো এতিয়া আমি অৱশেষত x = 15 পাইছো এতিয়া এনেধৰণে তোমালোকে সত্যতা প্ৰমাণ কৰিব পাৰিবা যেহেতু দুফালে এনেধৰণৰ লক আছে তোমালোকে দুইফালে গণ্য কৰিব লাগিব আমি x ৰাখি 7/2 টো যদি আমি সোঁফালে লৈ যাম ই বনি যাব 2/7 so 105 × 2/7 ই ওলোটা হৈ যাব কাৰণ 2 আৰু 7 এ নিজৰ চিহ্নটো বদলাই দিব হয়নে এতিয়া চোৱা x = 15 পাইছো আৰু সেইকাৰণে আমাৰ সমাধানটো সত্য এনেধৰণে 6x - 3 যদি আমি লৈ লওঁ আমি দুইফালে 3 আমি যোগ কৰিব পাৰো আৰু এতিয়া চোৱা 6x চোৱা x ক আমি 6 পৰা মুক্ত কৰিবলৈ দুইফালে আমি 6 ৰে হৰণ কৰি দিম আৰু x = আমি অৱশেষত 3 পাম সত্যতা প্ৰমাণ কৰিবলৈ হলে আমি অকল LHS এনেকৈ গণ্য কৰিছো যেহেতু চলকটো অকল LHS আছে দুটা যেহেতু সমান হয় তেতিয়াহলে আমাৰ যি সমাধানটো সত্য হৈছে অন্য এটা পদ্ধতিৰে যদি আমি আৰু x ৰ আমি অৱশেষত পাম 3 এনেধৰণে যদি এই সমীকৰণটো তোমালোকে চাবলৈ আমি অৱশেষত
ইকুৱেল টু 6 পাম। এই সমীকৰণ তোমালোকে নিজে কৰিব চেষ্টা কৰিবা এবাৰ। সত্যতাৰ প্ৰমাণ এনেদৰে আমি কৰি ল'ব পাৰো LHS ৰ পৰা। অন্য পদ্ধতি বহুত ইম্পৰ্টেণ্ট হয় কাৰণ ই কম সময় লয়। চোৱা p/2 ইকুৱেল টু 9/6 আমি কৰি দিছো। এতিয়া p ইকুৱেল টু অৱশেষত আমি এনেদৰে 3 into 2 কৰি 6 পাম। ই অলপ কম সময় লয়। এতিয়া চোৱা এই প্ৰশ্নটি তোমালোকে নিজৰ কপিত লিখি লোৱা। লতা তাইৰ ভায়েকৰ হয়নে, লতা তাইৰ ভায়েক তেন্তে সিহঁতৰ বয়স বৰ্তমান বয়স কিমান হ'ব? প্ৰশ্নটো লিখি লোৱা। আমি গম পাওঁ যে দুটাৰ লতা আৰু তাইৰ ভায়েক ৰাজুৰ দুজনৰ বয়সৰ যোগফল হৈছে 20। আৰু এটা কথা গম পাওঁ যে এয়া হৈছে ৰাজু আৰু এয়া হৈছে তাৰ বায়েক লতা। এটা কথা আমি গম পাওঁ যে লতা ৰাজুতকৈ 4 বছৰ ডাঙৰ। সেইকাৰণে আমি প্ৰথমতে ধৰি লৈছো যে ৰাজুৰ বৰ্তমান বয়স x। ৰাজুৰ আমি বৰ্তমান বয়স আমি x ধৰি লৈছো। তেন্তে লতাৰ বৰ্তমান বয়স হ'ব x + 4। আৰু আমি এতিয়া কি গম পাওঁ? আমি গম পাওঁ যে দুটাৰ বৰ্তমান যি বয়স হয় সিহঁতৰ যোগফল হৈছে 20 বছৰ। এটাকে আমি লিখিব পাৰিম x + 4 ইকুৱেল টু দুজনৰ বয়স মিলাই পিনে আমি 20 বছৰ পাম। আমি গম পাওঁ যদি আমি দুটা সমান অংশৰ পৰা আমি দুটা সমান অংশ বিয়োগ কৰো তেন্তে আমি এই বিয়োগফলটো সমান হ'ব। এতিয়া আমি বাওঁফালে twice x + 4 আছে হয়নে? আমাক বাওঁফালে +4 টো নালাগে। সেইকাৰণে আমি দুইফালে -4 লিখিব পাৰিম। twice x ইকুৱেল টু 20 পাই যাম। ক্ষমা কৰিবা, twice x ইকুৱেল টু 16 পাই যাম। আৰু এই ক্ষেত্ৰত চোৱা এতিয়া x ৰ লগত কি আছে? এটা 2 পূৰণ হৈ আছে। সেইকাৰণে আমি দুইফালে কি কৰিব লাগিব? দুইফালে আমি সমান এটা অংশৰে হয় সমান সংখ্যাৰে আমি দুইফালে হৰণ কৰিব লাগিব। আৰু কোৱাচোন এই সংখ্যাটো কি হ'ব এই ক্ষেত্ৰত? গুড, এই সংখ্যাটো হ'ব 2। দুইফালে আমি 2 যদি আমি হৰণ কৰি দিওঁ আমি পাম x ইকুৱেল টু 8। মানে x কি আছিলে? ৰাজুৰ বৰ্তমান বয়স। এটাকে ৰাজুৰ বৰ্তমান বয়স হ'ব x ইকুৱেল টু 8 মানে 8 বছৰ। আৰু আমি এটা কথা গম পাওঁ যে ৰাজুতকৈ লতা 4 বছৰ ডাঙৰ। এই প্ৰশ্নটি চোৱা। ৰামে কিতাপ কিনিছে। সি দোকানীজনক 50 টকা আৰু এখন কিতাপ আৰু 8 টকা। এখন কিতাপৰ দাম কিমান হ'ব? প্ৰশ্নটো সকলোৱে লিখিলো। আমি ধৰি লৈছো সেই কিতাপখনৰ দাম B। বিটো এটা চলক আৰু আমি ইয়াৰ মান নাজানো। গতিকে দুখন কিতাপৰ দাম 2B হ'ব। আমি গম পাওঁ যে দোকানীজনক 50 টকা দিয়াৰ পিছত তেওঁ দুখন কিতাপ কিনাৰ পিছত আৰু 5 টকা ক্ষমা কৰিব 8 টকা দোকানীজনে ঘূৰাই দিছিলে। সেইকাৰণে 50 টকাৰ লগত সমান কৰিবলৈ আমি 2B লিখি লৈছো যি হৈছে দুখন কিতাপৰ দাম আৰু 8 টকা তেওঁ ঘূৰাই পাইছিলে। সেইকাৰণে 2B + 8 হ'ব 50। +8 আছে যিটো আমাক নালাগে। সেইকাৰণে আমি দুইফালে আমি সমান অংশ আমি বিয়োগ কৰিম। চোৱা দুইফালে 8 এটা বিয়োগ কৰি দিছো। এতিয়া আমি 2 × 42 পাইছো। আৰু এতিয়া চোৱা b ৰ লগত কি হৈ আছে? এটা 2 পূৰ আছে। এতিয়া আমি b ক 2 পৰা মুক্ত কৰিবলৈ ইয়াতে কোৱাচোন কোনটো সংখ্যাৰে আমি হৰণ কৰিব লাগিব? গুড, আমি 2ৰে দুফালে হৰণ কৰিব লাগিব। আমি b টো অকলে পাই যাম বাওঁফালে আৰু আমি সোঁফালে পাইছো 21। মানে b ইকুৱেল টু 21। মানে এখন কিতাপৰ দাম হ'ব 21 টকা। এই ক্ষেত্ৰত চোৱা এই দগা পাল্লাত এইখিনি তোমাৰ কাৰণে এটা প্ৰশ্ন সময় আহি পৰিছে। এই সমীকৰণটোৰ সমাধান কি হ'ব?
সকলোৱে শুদ্ধ উত্তৰ দিব চেষ্টা কৰিবা। সোঁফালে যদি আমি এটা 6 কিলোৰ দগা লৈ লওঁ, তোমালোকে দেখিবলৈ পাবা যে x ইকুৱেল টু আমি x তোমাৰ 6তকে কম হয়, সেইকাৰণে x ওজনটো ওপৰত উঠি আছে আৰু 6 কিলো ওজনটো তলত আছে। কিন্তু যদি আমি বাওঁফালে যদি x ৰাখি লওঁ আৰু যদি আমি 10 কিলোৰ যদি এটা দগা ৰাখি দিওঁ, চাবা যে পাল্লাখন সমান হৈ আছে, মানে x is equal to 10। আৰু এটা পৰিস্থিতি চোৱা, আমি যদি x ৰাখি লৈছো আৰু যদি আমি এইফালে 12 কিলোৰ এটা যদি ওজন ৰাখি লৈছো, তোমালোকে দেখিবলৈ পাবা যে x তোমাৰ 12 কেজিতকৈ বেছি ওজন হয়, সেইকাৰণে x তলত আছে, হয়নে? x উঠি যোৱা নাই। এতিয়া x যে 6 কিলোতকে সৰু হয় এটা ক্ষেত্ৰত, x এটা ক্ষেত্ৰত 12 কিলোতকে ডাঙৰ হয়, হয়নে? সমান নহয়, কিন্তু সৰু বা সমতা কি হয়, হয়নে? গণিতিক বিবৃতি য'ত তোমাৰ দুটা বীজগণিতীয় ৰাশিৰ মাজত লেছ দেন, গ্ৰেটাৰ দেন বা নট ইকুৱেল টু চিন থাকে, তাকে আমি অসমতা বুলি ক'ব পাৰোঁ। তোমালোকে ভাবি চোৱা, এই চিত্ৰত হয়নে, ছেদক বিন্দু হত্যাৰ হয়নে সংখ্যাৰ লগত যদি 4 গুণ যোগ কৰিলে আমি 46 পাম, তেন্তে মই কোন বুলি সুধিছে। সমাধান কৰিলে চোৱা, ছেদক বিন্দুৰ সংখ্যা চোৱা কেইটা আছে, 6টা, আৰু ছেদক বিন্দুৰ সংখ্যা হৈছে, সংখ্যা যদি আমি 4 গুণ চাবলৈ চাওঁ, এইফালে আমি 4 ইনটু কৰিব লাগিব দুফালে, হয়নে? অৱশেষত আমি 24 পাইছো এইফালে। এটাকে আমি এটা সমীকৰণ বনাব পাৰিম যে 24 প্লাছ me ইকুৱেল টু 46। আমি তাক নিৰ্বদলে আমি x লিখি লৈছো। আমি গম পাওঁ যে আমি অৱশেষত এনেদৰে x ৰ মান আমি 22 পাইছো। আৰু এই অংকটো তোমালোকে চাই লোৱা, মই এটা দুটা অংকযুক্ত সংখ্যা, মই 11ৰ গুণিতক, হয়নে? মোক 7ৰে যদি তোমালোকে হৰণ কৰা, হয়নে, ভাগশেষটো শূন্য হ'ব। যেতিয়া ভাগফলৰ লগত 4 যোগ কৰা হয়, তেন্তে 15 পোৱা যায়। মোৰ মান কিমান? এই প্ৰশ্নটো সকলোৱে লিখি লোৱা, আৰু তোমালোকৰ নেক্সট যি ক্লাছ হ'ব, তাতে আমি তোমাৰ উত্তৰটো ডিছকাছ কৰিম। সকলোৱে প্ৰশ্নটো লিখি ল'বা আৰু নিজে এবাৰ ঘৰত এইটো কৰিবলৈ চেষ্টা কৰিবা। তেন্তে আজি এইখিনি সময়ৰ বাবে তোমালোকক ধন্যবাদ থাকিলে, আৰু যদি তোমালোকৰ কিবা প্ৰশ্ন থাকে, তোমালোকে আমাক নিশ্চয় সুধিব পাৰা এইকণ সময়ত। ধন্যবাদ।